সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি যিহেতুকে শকাকুল এটা পৰিৱেশ, সেই গোলাঘাটৰ দেৰগাঁৱৰ ঘটনাটো সঁচাকৈ শকাকুলৰ পৰিৱেশ নহয়নে বাৰু? এনেকুৱা এটা ঘটনা ঘটিব বুলি হয়তো কেতিয়াও মানুহে সপোনত ভবা নাছিল, হয়তো আপুনিও ভবা নাছিল বা ময়ো ভবা নাছিলোঁ। যিহেতুকে সেই দেৰগাঁৱৰ সেই ঘটনাটো এনেকুৱা এটা ঘটনা ঘটিলে, ট্ৰাক আৰু এখন আল্ট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ হ'ল। যিটো সংঘৰ্ষত মানে 12জন এতিয়া বৰ্তমান মৃতদেহ বুলি আমি ঘোষণা পাইছোঁ। মৃতদেহ একেলগে শ্মশান চলিছে 12জনৰ, আৰু কিমানজন 30ৰো অধিক মানে হস্পিটেল ভৰ্তিও হৈ আছে, আৰু হয়তো মৃতদেহৰ পৰিমাণ বাঢ়িব বুলি ঘোষণা হৈ আছে। নিউজত পাই আছোঁ। সঁচাকৈ বহুত দুখ লগা কথা, বহুত দুখৰ কথা। ইমানে দুখ লগা, আজি তেওঁলোকৰ ঘৰত কি অৱস্থা, ঘৰৰ মানুহে কেনেকৈ থাকিব। কাৰোবাৰ হয়তো পৰিয়াল একেলগে গৈছে, কাৰোবাৰ পৰিয়ালৰ এজন গৈছে, কাৰোবাৰ পৰিয়ালৰ দুজন গৈছে, আৰু কাৰোবাৰ মৃত্যু হৈছে, কোনোবা মৃত্যুৰ সৈতে মেডিকেলত যুঁজি আছে। সেই নৱজিৎ শইকীয়াৰ কথাই চাওক। নৱজিৎ শইকীয়া যিটোকে আজি মৃত্যুবৰণ কৰিছে সেই এক্সিডেণ্টত, কিন্তু নৱজিতৰ পত্নী আৰু দুটা কন্যা সন্তান, দুজনী কন্যা সন্তান, 3জন বৰ্তমান ICUত আছে হস্পিটেলত। কিন্তু নৱজিতৰ পত্নী এতিয়াও গম পোৱা নাই যে নৱজিতৰ মৃত্যু হৈছে। কিন্তু নৱজিতৰ পত্নী যেতিয়া প্ৰথম অৱস্থাত চেঞ্জ আছিল, তেওঁ এটা কথাই কৈছিল, তেওঁৰ মানে ভনীয়েকক কৈছিল যে ভিন্দক চাবা, ভিন্দৰ পকেটত পইচা আছে, ভিন্দক ভাত দিবা। নৱজিতৰ পত্নী এটা কথা ভাবিছিল যে নৱজিত জীয়াই আছে বা নৱজিত ভাল সুস্থ অৱস্থাত আছে, হয়তো তেওঁৰ এক্সিডেণ্ট হৈছে, এনেকৈ ভাবি আছিল। কিন্তু এতিয়া নিউজত এনেকৈ এটা ঘটনা বাজিছে যে নৱজিতৰ মৃত্যু হৈছে, কিন্তু নৱজিতৰ পত্নী ক'ত তাতে ICUত আছে। এতিয়া নৱজিতৰ পত্নীও চেঞ্চলেছ হৈ আছে বা কন্যা দুটিও চেঞ্চলেছ হৈ আছে। কিন্তু আজি নৱজিতক কোনে মুখাগ্নি কৰিব, সেইটোলৈ এটা ঘটনা হৈ আছে। ইমানে দুখৰ কথা, এনেকুৱা এটা ঘটনা ঘটিবলৈ ভবা নাছিলোঁ। কিছুমান এতিয়া ড্ৰাইভাৰসকলে কৈ আছে, যিহেতুকে এনেকুৱা এটা ঘটনা, যিহেতুকে তাত মানে এটা টাৰ্ণিং আছিল, আৰু টাৰ্ণিংটোত মেৰামতিৰ কাৰণে মানে কিছুমান বন্ধ কৰি থোৱা হৈছিল। 4 লেনযুক্ত হাইৱেটো 2 লেনযুক্ত কৰি থৈছে, আৰু 2 লেনত এনেকুৱা এটা ঘটনা ঘটিবই দিয়কচোন। আৰু তাৰে সেই ড্ৰাইভাৰসকলে এটা কথা কয়, যিখিনি ড্ৰাইভাৰ কণ্টিনিউ ব্যৱহাৰ হৈ থাকে, কণ্টিনিউ আপ ডাউন কৰি থাকে, সেইখিনি ড্ৰাইভাৰে গম পায় ৰাস্তাটো কেনেকুৱা কি। কিন্তু যিখিনি এদিনাকৈ যাব, অৰ্থাৎ পিকনিক পাৰ্টিখিনি, সেই ড্ৰাইভাৰজন এদিনীয়া হয়। তেওঁলোক গোলাঘাটৰ পৰা গৈছে টিলিঙা মন্দিৰলৈকে, টিলিঙা বান্ধিবলৈ, আৰু তাৰে পিছত শদিয়া ঢলাত পিকনিক খোৱাৰ কথা আছিলে। কিন্তু তেওঁলোকে গৈ বিধিৰ বিপাক, দুখৰ দিন, এটা বিষাদৰ দিন তেওঁলোকৰ জীৱনলৈ নামি আহিল, যিটো দিনত সেই অভিশপ্ত সময় বুলি কোৱা হয়। আৰু সেইখিনি সময়তে 11জন 12জনৰ প্ৰাণ একেলগে ল'লে। ইমানে দুখৰ কথা। আৰু কিমানজন আজি ICUত আছে, কিমানজন মেডিকেলত ভৰ্তি হৈছে, মৃত্যুৰ সৈতে যুঁজি আছে। দুখৰ কথা নহয়নে? সঁচাকৈ বহুত দুখ লগা এনেকুৱা এটা ঘটনা, মৰ্মান্তিক ঘটনা কেতিয়াও কোনেও ভবা নাছিল। সপোনতো এইবিলাক ভবা হোৱা নাযায়। গতিকে মই ভাবোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁলোকৰ আত্মা যাতে চিৰশান্তি লাভ কৰে, তেওঁলোকৰ আত্মাক সদ্গতি দিয়ক, সেইটোৱে কামনা কৰোঁ, আল্লাহৰ ওচৰত দোৱা কৰোঁ। নহ'লেতো আমাৰ আৰু উপায় নাই। আৰু সেইকাৰণে সকলো ড্ৰাইভাৰক এটা অনুৰোধ কৰিছোঁ, সকলোৱে এষাৰ কথা আছে আমাৰ অসমীয়াত, যে বাচি খাব, জাগি শুব। গতিকে সকলোৱে খুব সাৱধানে আৰু শ্ল'লি গাড়ী চলাওক, শ্ল'লি ড্ৰাইভ কৰক। চৰকাৰে এতিয়া SOP দি দিছে। SOP এতিয়া দিলে কি হ'ব, আগতে নিদিলে। আৰু যি কি নহওক, আগতে দিয়ক বা এতিয়াই দিয়ক, SOP যেতিয়া দিন বেয়া হ'ব, SOPও কাম নিদিয়ে। আচলতে তেওঁলোকৰ দিনে বেয়া আছিল, বা তেওঁলোকৰ জীৱনলৈ এনেকুৱা এটা ঘটনা আহিব লাগে বুলি এইটো মানে লিখাই আছিল সম্ভৱ। আৰু সেইকাৰণে সেই ঘটনাটো ঘটিলে, সেই দিনটো আহিলে, সেই অভিশপ্ত দিনটো তেওঁলোকৰ জীৱনলৈ নামি আহিল। সেইটো কাৰো দোষ নহয়। এতিয়ালৈকে ওলাব পৰা নাই, ট্ৰাকৰ দোষ নে গাড়ীখনৰ দোষ। এতিয়া চাব গ'লে ৰাস্তাটোৰ দোষ, কাৰণ ৰাস্তাত মেৰামতিৰ কাৰণে বন্ধ কৰি থৈছে। ট্ৰাকখনে উল্টা চাইডত আহিবই, আৰু এতিয়া ট্ৰাকখন যিটোকে বাগৰি খাৱৈত পৰিছে, এতিয়া উদ্ধাৰ কৰিছে। কিন্তু বাছখনো বহুত দূৰলৈকে ছিটিকি যাব বুলি শুনিছোঁ। বাছখনৰ অৱস্থা নাই এতিয়া যিটো দেখিছোঁ। গতিকে এতিয়ালৈকে স্পষ্ট হোৱা নাই দোষটো কাৰ। মোৰ সম্ভৱ ট্ৰাকখনৰ দোষ। উল্টাই আহিলেও তেওঁলোক অলপ সাৱধান আহিব লাগে, আৰু ইমান স্পীডত আহিব নালাগে। যদি উল্টা ছাইডৰ পৰা আহে, 2 লেনযুক্ত কৰিছে, যিটোকে গাড়ী ৰাস্তাৰ কাম কৰিছে, তেওঁলোক উল্টা ছাইডৰ পৰা আহিছে। গতিকে সাৱধানে অহাটো ভাল আছিল। তেওঁ ট্ৰাকখনে অন্ততঃ খুব শ্ল'লি ড্ৰাইভ কৰিব লাগিছিল। সেইটো তেওঁৰ সাৱধানটো চাগে নাইকিয়া হৈ গ'ল সেই সময়ত। আৰু দিন বেয়া হ'লে, মই ক'লোৱে, দিন বেয়া হ'লে কেতিয়া কি হয় কোনো ঠিকনা নাই, কোনো ভৰসা নাই। গতিকে সেইটো চব কপালৰো লিখন থাকে। এতিয়া সঁচাকৈ বহুত দুখৰ কথা। আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে সকলোৰে আত্মা শান্তি পায়, আৰু যিখিনি মানুহ এতিয়া বৰ্তমান মেডিকেলত হস্পিটেলত ভৰ্তি হৈছে, তেওঁলোকে যাতে অতি সোনকালে সুস্থ হয়, সেইটো কামনা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।